জামুগুৰিঘাটৰ টুপিয়াৰ বেদগুৰিত ধৰ্ষণ কাণ্ড সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ'ল বিকলাংগ ভনীয়েক পলাতক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ জামুগুৰিঘাটৰ টুপিয়াৰ বেদগুৰিত নিজৰেই সম্পৰ্কীয় এগৰাকী বিকলাংগ ভনীয়েকক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণত লিপ্ত হয় এজন যুৱক ঘটনাৰ বিৱৰণী অনুসৰি বেদগুৰি নিবাসী বিবাহিত মনিউৱেল টপনয় নামৰ লম্পটোৱে নিজৰেই সম্পৰ্কীয় এগৰাকী বিকলাংগ ভনীয়েকৰে এই দুষ্কাৰ্য সংঘটিত কৰে পাছত এই ঘটনা পৰিয়ালৰে এগৰাকী যুৱতীয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত সেই স্থানৰ পৰা পলাই পত্তন দিয়ে মনুৱেল টপনয় লগে লগে এই ঘটনা সন্দৰ্ভত বিকলাংগ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনীৰ লগতে আৰক্ষীক অৱগত কৰাত জামুগুৰি আৰক্ষীয়ে পলাতক অৱস্থাত মনুৱেল টপনক গ্ৰেপ্তাৰ কৰাৰ লগতে জেল হাজতলৈ প্ৰেৰণ কৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে স্থানীয় ৰাইজে অসহায় দুৰ্ভগীয়া বিকলাংগ মহিলাগৰাকীৰে ধৰ্ষণত লিপ্ত হোৱাত লম্পট মনুৱেল টপনৰ শাস্তিৰ দাবী তুলিছে এইটো ভতিজী ছোৱালী হয় তাই আহিলে আৰু ককাক চকুৰে দেখি নাপায় আৰু আইতাজনীও তেনেকে নোৱাৰে আৰু এজনী ছোৱালী আছে তাইতো বিকলাংগ তাৰপিছত আৰু তাই আহিলে ঘৰ চৰ লেতেৰা হৈ আছিলে চাফা কৰিছে তেনেকুৱাতে মনুৱেল টপনয় আহিলে আহি পেলাই সেই বিকলাংগ ছোৱালীজনী বাচন ধুই আছিলে বাচন ধুই থকা সময়ত তাইক হাতত ধৰি চুজুৰাই পাকঘৰত নি পেলাই বেয়া কাম কৰিছে তাৰপিছত হয় তাৰপিছত তাৰ পৰাই যোনটো আমাৰ ভতিজী ছোৱালী আহিছে ককাৰক চাবলে তাই আকৌ নিজ চকুৰে চালে আৰু তেতিয়া মানে চিঞৰ মাৰিলে তেতিয়া বাহিৰত টানি উলিয়াইছে তাইক বাহিৰত নি কলগছৰ তলত তেনেকে মানে কৰিছে তাইক তেতিয়া তেনেকুৱাতে বোৱাৰী এজনী আহি আছিলে তাইক মানে তাই মাতিলে মোৰতো ঘৰ ওচৰতে তাৰপিছত মই পিছত আহিলো আহি পেলাই আৰু মই কৈছো তেনেকুৱাতে আহি পাইছো আৰু সেই মনুৱেল টপনয় আহিছে আৰু জেউৰা উঠাই তই বোলে ইমান বেয়া ভাষাৰে কিয় মোক বদনাম দিবি আৰে বেয়া ভাষাৰে তোক বদনাম দিয়া নাই মই নিজ চকুৰে চাইছো তই মোৰ খুৰা হয় আৰু মই তোৰ ছোৱালী তই কি বুলি ভাবিছ বুলি তাই কলে তেতিয়া মোৰ চকুৰ আগতে তাইক জেউৰা মানে উঘালি পেলাই তাইক মাৰিছে তাৰপিছত আকৌ কাঁহতলীয়া চৰ দিছে কাণগুৰি পুৰা ফুলি গৈছিলে তাইৰ মই পিছত মোৰ ঘৰত নি পেলাই তাইক ভাত চাত দিছো আৰু বিষৰ টেবলেট দিছো মেনুৱেল টপনয় কি বিয়া পতা নেকি বিয়া পতা দুটা ল'ৰা আছে ঘনীয়েকে বাগানতে গ্ৰেপ্তাৰ কৰিছে কি আহ্বান জনাব আৰক্ষীক এইটোৱে মানে আমি আহ্বান জনাইছো মোৰ ফালৰ পৰা যে যোনজনে ভুল কৰিছে সেইজন উচিত শাস্তি পাব লাগে ঘটনাটো বিয়া কাম কৰিছিলে কোনে মনুৱেল টপনয় তাৰপিছত আগে পিছে কৰিছিল নেকি কৰা নাই কালি যোৱাকালি কি আহ্বান জনাব পুলিচক কি আহ্বান জনাব তোমালোকৰ যিহেতু বেয়া কাম কৰিছে ন চাইছো ৰেপ কৰি আছিলে ৰেপ কৰোতে মই চালো মানুহ মাতি দিলো মানুহ মাতোতে সন্ধিয়া সময়ত সি ৰাস্তাত গৈ আছিলে ৰাস্তাত গৌতে মই কৈ দিলো ককা তই কিয় তেনেকে কৰিলি কৈ দিওঁতে আকৌ মোক জেউৰা লাঠি মাৰি দিলে মাৰিলে তাৰপিছত গালতো মাৰিলে কাণত এতিয়া বিষ হৈয়ে আছে মানে মই কোন হয় তোমাৰ ৰেপ কৰিছে পেহী হয় মোৰ সেইটো নিজৰ পেহী সেইকেইটাকে চাবলৈ আহি মোক এনেকুৱা কৰিলে সি বিকলাংগ হয় আৰক্ষীক জনাইছো মই নিজে জনাইছো ফোন কৰি ধৰিলে পুলিচ আহি ধৰিলে এজাহাৰ দিয়া হৈছে তাক কি আহ্বান জনাবা শাস্তি দিবলে তাক তাতে 2-3 বছৰ মান বেছিয়ে ৰাখিব লাগিব নহলে এতিয়া তাক আকৌ ওলাই আনিলে এনেকাই কৰিব সি ছোৱালী কেইটাক তেনেকে কৰি কৰি কি হব লাষ্টত বদনাম হৈ যাব গাঁও বেয়া হৈ যাব তাত মা দেউতাটো সেইকেইটা কোন গাঁও এইটো বেদগুৰি গাঁৱত মই আহিলো চতিয়াৰ পৰা আহিলো বেদগুৰি গাঁও আহি নিজে নিজ চকুত চাইছো মই গোটেই মানে শুয়ে আছিলে আকৌ কাপোৰ চাপোৰ তাৰ সি চিঞৰিব বিচাৰিছে তাক মুখ জোবা দি দিছে মই
তেনেকে আকৌ মানুহ মাতি আকৌ দেখুৱালো বস্তু গন্ধে পলাই গ'লে সঁচা কথা কৈ দিলো যে মোক মাৰি দিলে মানে মই সঁচাটো ক'ব নালাগিছিলে লুকাই সন্ধিয়া দাও লৈও আহিছিলে মোক ঘাপ মাৰি পেলাইহে বোলে সি জেল যাম এনেকে কৈ আছিলে তাৰপিছত লৈ গ'ল মানুহকেইটা তাক কি কৰিছিল তই ছোৱালী এজনী হেৰি কৰি দিছিল ৰেপ কৰিছিলি কৰিছিলোঁ শুইছিলোঁ তাৰ লগত ক'ত ঘৰ টুপিয়া বেটগুৰি তোৰ ঘৰ ক'ত বেটগুৰি ছোৱালীজনীৰ ঘৰ ক'ত তাতে বিকলাংগ আছিলে ছোৱালী অঁ কিয় কৰিছিলি সিয়ে চান্স দিছিলে কৰি নিজৰ হয় অঁ কি হয় হেৰি খুৰা কাকাৰ ছোৱালী News Desk report, The Northeast Times.